নমস্কাৰ, মই দেৱযানী। আকৌ এটা বহুত দিনীয়া পেণ্ডিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ওচৰৰে নমী বৌহঁত আহিছিলে সেইদিনা, লগতে চুমি বৌ আহিছিলে। গোটেইখিনিয়ে লগতে বহি সন্ধিয়াৰ চাহকাপ খালো। বৌবই হাঁহি এটা মাৰিব চাব দেই। সেয়া তাৰপিছত গধূলি সেইদিনা মিনু আৰু বৌ টাউনলৈ গৈছিলে। মই ছাত লৈ আনিবলৈ দিছিলো। মোৰ মানে ইমান জ্বৰ সেইদিনা আৰু ইমান ছাত খাবলৈ মন গৈছিলে। মাতাশ্ৰীয়ে বাতিত লৈ খাইছে, দেখিছেনে? এইজনীয়ে বেমাৰীজনী দেই। ছাতটো অহাৰ লগে লগে বেমাৰ ভাল হৈ গ'ল। বাৰু এয়া তাৰ পাছদিনা বহুত দিনৰ মূৰত কলেজলৈ গ'লো। বোকা কেইডোখৰ বাদ দি কলেজখন যে এইকেইটা দিনত বিৰাট ধুনীয়া হৈ থাকে। ফুলবোৰ ফুলে যে। পোৱালীক লগ পাই দেখিছো হাঁহি হাঁহি ৰবই পৰা নাই। মই বোলো কি হ'ল? বোলে মামাই তাক নীলা স্কুটি এখন দিলে। সেইটোনো বাৰু হাঁহিবলগীয়া কথা নাই। ক্লাছ দুটা আছিলে, কৰি লৈ পিনে অকনমান ওলাই যাওঁ বুলি গ'লো। পৰিস্মিতাহঁত টাউনতে আছিলে। এটা ক্লাছ কৰিয়েতো ৰাইজৰ ভোক লাগেই। আজিতো দুটা ক্লাছ কৰিলো। তাৰপাছত গোটেইকেইজনী লগ হৈ মামা হোটেললৈ গ'লো। মামা হোটেল মানে আমাৰ আগৰ স্কুলৰ ওচৰত। তাৰ যে ৰুটি চব্জি গোটেই সোণাৰীতে ফেমাছ। সেইফালে আমাৰ হাই ছেকেণ্ডেৰী স্কুলৰ ষ্টুডেণ্টবোৰ। পুৰণা দিনবোৰ যে মনত পৰি যায়। কলেজৰ পৰা যে ভালেমান দূৰ হয়, তথাপিও আমি খাবলৈ বুলিয়ে গৈছো। বাৰু এতিয়ালৈ এয়াই।